আজি 21 এপ্ৰিল, তোমাৰ জন্মদিন। ভালে আছানে বাৰু? কোনোবা প্ৰেমিক বন্ধুৱে মই জ্বলোৱাৰ দৰেই মন্দিৰত আজি জ্বলাইছেনে তোমাৰ সেই জন্মদিন বিশেষ চাকি? হয়তো চহৰৰ কোনো বিশেষ ৰেষ্টুৰাঁত তোমাৰ বন্ধু বান্ধৱীৰ সৈতে আয়োজন কৰিছে তোমাৰ জন্মদিনৰ ছাৰপ্ৰাইজ পাৰ্টি। মই লিখাৰ দৰে নতুন প্ৰেমিক বন্ধুৱেও লিখি পঠাইছে নেকি তোমাৰ জন্মদিন বিশেষ কবিতা? আৰু কবিতাৰ কাষতে আঁকিছেনে বাৰু তোমাক তোমাৰ নিচিনাকৈ? বাৰু বাদ দিয়া সেইবোৰ। আইতাৰ শৰীৰ কেনেকুৱা বৰ্তমান? আজিও মন মাৰি থাকা নেকি আইতাৰ সেই কমি অহা ব্লাড প্লেটেলেটছৰ চিন্তা? একো নহয় দিয়া, ভালে থাকিব তেওঁ। চাকি জ্বলাইছিলোঁ নহয় তেওঁৰ বাবেও। পিছে পাহৰি গৈছিলোঁ মই আজি তোমাৰ জন্মদিন বুলি। হঠাৎ মোবাইলত তাৰিখটো দেখিলোঁ, মনত পৰিল কিছু পুৰণা স্মৃতি। এই দিনটো এসময়ত বৰ বিশেষ আছিল মোৰ বাবে, মোৰ কেলেণ্ডাৰখনিত। আজি পিছে মই চাকি জ্বলোৱা নাই, লিখা নাই তোমাৰ জন্মদিন বিশেষ কবিতা। কিমান দিনলৈ আৰু তোমাক ভাল পাই থাকিম? এতিয়া চাকি কেৱল নিজৰ বাবেহে জ্বলাওঁ। বাকী আজিলৈ থাকক দিয়া, শুভ জন্মদিন।